ইনুছ তামুলীৰ ইমান সাহস ক'ত পালে? ইনুছ তামুলী ইমান সাহস? তেওঁ শিৱসাগৰত 100 বাংলাদেশী মিয়া আনিম বুলি কৈছে, তেওঁ সাহস পালে ক'ত? এই ইনুছ তামুলীয়ে যি দল সংগঠনক তেওঁ চেলেঞ্জ দিছে, এই চেলেঞ্জ আমাৰ বিশ্ব হিন্দু মহাসংঘ শিৱসাগৰ জিলা আমি একচেপ্ট কৰিছো। তেওঁ মিয়াৰ ৰক্ষক হয় আৰু মিয়াৰ তেওঁই মূল খলনায়ক হয়। গোটেই মিয়াখিনিক তেওঁ আশ্ৰয় দি আছে। ইনুছ তামুলীৰ ইমান সাহস, অসমত থাকি তেওঁ অসমত বতাহ বায়ু বৰষুণ চব আদি কৰি খোৱা বোৱা চব ইয়াতে, আৰু তেওঁ ইমান সাহস ক'ত পালে? ইনুছ তামুলী ইমান সাহস? তেওঁ শিৱসাগৰত 100 বাংলাদেশী মিয়া আনিম বুলি কৈছে, তেওঁ সাহস পালে ক'ত? তেওঁ কালি পৰহি কি বাঘ হেনে নে কি? এই সংগঠনটো খুলি নিজকে কি বুলি ভাবিছে তেওঁ? আজি আমাৰ যি ভাতৃত্ববোধ আছিলে, আমাৰ যি আমাৰ খিলঞ্জীয়া অসমীয়া আমাৰ মুছলমানসকলৰ লগত আমি একেলগত থকা যি আমাৰ ভাতৃত্ববোধ আছে, সেইখিনি ধ্বংস কৰিব লৈছে, মেলিছে। ইমান সাহস ইনুছ তামুলী ক'ত পাইছে? আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিনে ৰাতি একাকাৰ কৰি তেওঁ অসমখন বচাবলৈ মিয়াক যি উচ্ছেদ কৰিছে মিয়াসকলক, আজি ভাল কাম কৰিছে। আজি বাংলাদেশৰ বৰ্ডাৰত এই যে দালালিয়ে 2-3 হাজাৰ টকা লৈ মিয়াক প্ৰৱেশ কৰায়, আজি এই মিয়াসকলে আমাৰ অসমখন কালি পৰহি দখল কৰি ল'ব, আৰু অসমখন দখল কৰাৰ লগে লগে অনাগত কালত তেওঁলোকৰে মুখ্যমন্ত্ৰী হ'ব, তেওঁলোকৰে স্বাস্থ্যমন্ত্ৰী হ'ব, তেওঁলোকৰে শিক্ষামন্ত্ৰী, সকলো তেওঁলোকৰ হ'ব। আমাৰ অসমীয়া হয় নাই অস্তিত্ব ক'ত থাকিব? আমাৰ উঠি অহা নৱপ্ৰজন্মৰ অস্তিত্ব ক'ত থাকিব? গতিকে এই ইনুছ তামুলীয়ে যি দল সংগঠনক তেওঁ চেলেঞ্জ দিছে, এই চেলেঞ্জ আমাৰ বিশ্ব হিন্দু মহাসংঘ শিৱসাগৰ জিলা আমি একচেপ্ট কৰিছো। আৰু আমাৰ বিশ্ব হিন্দু মহাসংঘ নাজিয়া প্ৰখণ্ডে এখন আমাৰ ইজাহাৰ দিছে নাজিয়া আদৰ্শ আৰক্ষী থানাত, আৰু তেওঁ কৈছে 8 তাৰিখে তেওঁ অপেন চেলেঞ্জ। গতিকে সকলো দল সংগঠনকো আমি আহ্বান জনাইছো, আমি সকলো যাবলৈ ৰেডি হৈ আছো। ইনুছ তামুলী যি দম্ভালি কথা আমি সহ্য কৰিব নোৱাৰো। তেওঁ মিয়াৰ ৰক্ষক হয় আৰু মিয়াৰ তেওঁই মূল খলনায়ক হয়। গোটেই মিয়াখিনিক তেওঁ আশ্ৰয় দি আছে। গতিকে বাঘ সেনা বুলি এটা নতুন সংগঠন কালি পৰহি শুনিছো আমি, এই সংগঠনটো লৈ তেওঁ কি ইমান বৰ বীৰ হৈ গ'ল। আমাৰ মাজত যি ভাতৃত্ববোধ আছে সেইটো ধ্বংস কৰিব লৈছে। আমাৰ তেওঁ ইমান পাৱাৰ, আৰু আমি আশা কৰিছো আমি চৰকাৰৰ ওপৰত আৰু প্ৰশাসনৰ ওপৰত আমি যি ইজাহাৰ দিছে বিশ্ব হিন্দু মহাসংঘ আমাৰ নাজিয়া প্ৰখণ্ডই, অতি শীঘ্ৰে ইনুছ তামুলীৰ ওপৰত বিহিত ব্যৱস্থা আইনী প্ৰক্ৰিয়াৰে ল'বলৈ আমি অনুৰোধ জনাইছো। আৰু নহ'লে এইজন বেছি দিন আমাৰ এনেকুৱা থাকিলে তেওঁ বহুত বিষ মানে অসমত যেন চুকে কাণে মেলি দিছে, আৰু মিয়াৰ ৰক্ষক হয়। গতিকে তেখেতক অতি শীঘ্ৰে চৰকাৰে আৰু প্ৰশাসনে তেওঁক আপোনাৰ এৰেষ্ট কৰিব লাগে আৰু তেওঁক জেল হজুত প্ৰেৰণ কৰিব লাগে। নহ'লে আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ আমি ইনুছ তামুলীৰ ইমান সাহস ক'ত পালে? ইনুছ তামুলী ইমান সাহস? তেওঁ শিৱসাগৰত 100 বাংলাদেশী মিয়া আনিম বুলি কৈছে, তেওঁ সাহস পালে ক'ত? এই ইনুছ তামুলীয়ে যি দল সংগঠনক তেওঁ চেলেঞ্জ দিছে, এই চেলেঞ্জ আমাৰ বিশ্ব হিন্দু মহাসংঘ শিৱসাগৰ জিলা আমি একচেপ্ট কৰিছো। তেওঁ মিয়াৰ ৰক্ষক হয় আৰু মিয়াৰ তেওঁই মূল খলনায়ক হয়। গোটেই মিয়াখিনিক তেওঁ আশ্ৰয় দি আছে। ইনুছ তামুলীৰ ইমান সাহস, অসমত থাকি তেওঁ অসমত বতাহ বায়ু বৰষুণ চব আদি কৰি খোৱা বোৱা চব ইয়াতে, আৰু তেওঁ ইমান সাহস ক'ত পালে? ইনুছ তামুলী ইমান সাহস? তেওঁ শিৱসাগৰত 100 বাংলাদেশী মিয়া আনিম বুলি কৈছে, তেওঁ সাহস পালে ক'ত? তেওঁ কালি পৰহি কি বাঘ হেনে নে কি? এই সংগঠনটো খুলি নিজকে কি বুলি ভাবিছে তেওঁ? আজি আমাৰ যি ভাতৃত্ববোধ আছিলে, আমাৰ যি আমাৰ খিলঞ্জীয়া অসমীয়া আমাৰ মুছলমানসকলৰ লগত আমি একেলগত থকা যি আমাৰ ভাতৃত্ববোধ আছে, সেইখিনি ধ্বংস কৰিব লৈছে, মেলিছে।